হেল্ল' এভৰিৱান, কি খবৰ? স্বাগতম জনাইছো মই এটি ভিডিঅ'লে। আজি ভিডিঅ'টোত আমি কমপ্লিট কৰিম চেপ্টাৰ নম্বৰ 8, যোনটো আছিলে পইণ্টাৰ্ছ ইন চি। তো মোৰ অলপ গাটো বেয়া হৈছে, কিন্তু মাতটো অলপ বেলেগ শুনাব পাৰে। সেইকাৰণে কালি ভিডিঅ' আপলোড দিব নোৱাৰিলো, একো নাই বাৰু। তো আজি আমি কি চেপ্টাৰ নম্বৰ 8টো কমপ্লিট কৰিম। তো প্ৰথম চাম যে পইণ্টাৰ্ছ হয় কি, পইণ্টাৰ্ছ আমি কিয় ইউজ কৰো এণ্ড কেনেকে ইউজ কৰো। গোটেই চেপ্টাৰটো এইটোৰ ওপৰতে হয়। তো ইয়াতে কোনো তেনেকুৱা এক্সট্ৰা নিউ ধৰণৰ প্ৰব্লেম নোপোৱাগে। মানে কি হয়, যেনেকে আমি চেপ্টাৰ 7ত সেই ফাংচন শিকি পেলাই চেপ্টাৰ 6ৰ প্ৰব্লেম সলভ কৰিছিলো, 4ৰ প্ৰব্লেম সলভ কৰিছিলো, তেনেহ'লে ইয়াতো মানে পইণ্টাৰ্ছৰ সহায়ত আমি পিছত গৈ পেলাই এৰে বনামগে। তো চেপ্টাৰ 6ৰ বস্তুখিনিয়ে লাগিব, খালি এৰেখন অলপ বেলেগ ধৰণে বনাম মানে, কিন্তু আল্টিমেটলি এৰে হ'বগে। সেইকাৰণে চেপ্টাৰ 6টো বহুত বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তাৰ পিছৰ গোটেইকেইটাত আকৌ সেইটোৱে ইউজ হয়। অ'কে, এনিৱেজ, the pointers বুলি ক'লে আমি কি বুজো? তো এতিয়ালৈকে আমি চি লেংগুৱেজত তোমালোকক ভেৰিয়েবল মানে চিনি পাওঁ। তো এটা ভেৰিয়েবল কেনেকে ক্ৰিয়েট কৰিব লাগে আমি এইটো জানো, হয় নে? তো ভেৰিয়েবল ইন্টিজাৰ, যদি ভেৰিয়েবল এটা খুলিব লগা হয় আমি তোমাৰ এনেকে খুলিব পাৰো। যদি কেৰেক্টাৰ ভেৰিয়েবল এটা খুলিব লগা হয় তো আমি এনেকে খুলিব পাৰো, নহয় জানো? এইখিনিলৈকে আমি ইজিলি বস্তুবিলাক জানো। তো ভেৰিয়েবল বিলাক চিম্পলি কেনেকে কাম কৰে, যে আমাৰ যোনখন কম্পিউটাৰৰ মেমৰিখন থাকিব, কম্পিউটাৰ যোনখন মই ৰেমখনৰ কথা কৈছো, এনেকে আমি ইমেজিন কৰি লৈছো ৰেমখন ওৱান ডাইমেনশ্যনেল হিচাপে। তো কথাটো কি হৈছে, এতিয়া এই যদি ভেৰিয়েবলটো খুলিছো এ নামৰ ভেৰিয়েবলটো, তো সেই এ নামৰ জেগা এটুকুৰা দিব আমাক, কম্পিউটাৰ মেমৰিত দিব, কাৰণ আমি ভেৰিয়েবল এটা খুলিছো। তাত এটা ইন্টিজাৰ থওঁ, ইন্টিজাৰৰ কাৰণে কিমান দিব? 4 বাইটছ জেগা দিব, কাৰণ এটা INT ৰাখিবৰ কাৰণে আমাক 4 বাইটছ লাগে। তো এই এ নামৰ জেগা এটুকুৰা দি দিম, তাত 4 বাইটছ থাকিব। তাৰপিছত আমি যিটো হয় তেতিয়াতো হয় থাকিব। ঠিক একেধৰণে যেতিয়া কেৰেক্টাৰ এটা কথা কম, কেৰেক্টাৰটো যেনিবা নামবোৰ ৰাখিব, আমি কেইটা ৰাখিব লাগিব আমাক। তো কেৰেক্টাৰ বিলাকক 1 বাইট লাগে। তাৰপিছত আকৌ কি হ'ব? এনেকে আমি বিহাইণ্ড দ্য চিনত ভেৰিয়েবলবিলাক কাম কৰিছো। ইয়াত আমি ইম্পৰ্টেণ্ট কথা কি শিকিলো, যে এটা INT ৰাখিবলৈ কাৰণে আমাক 4 বাইটছ লাগে, এটা কেৰেক্টাৰ ৰাখিবলৈ কাৰণে আমাক 1 বাইট লাগে, ফাৰ্ষ্ট জেগা লাগে মানে হয়। অ'কে, এইটো অকল ভেৰিয়েবল কথা। এতিয়া তো পইণ্টাৰ বিলাকো এটা টাইপৰ ভেৰিয়েবলে হয়, খালি সিহঁতি মানে কোনো ভেলিউ নাৰাখে, সিহঁতি বেলেগ এটা ভেৰিয়েবলৰ এড্ৰেছ। যেনেকে সিহঁতি এটা ই এটা আইটেজাৰ মেমৰি বিচাৰে, ই এটা কেৰেক্টাৰ মেমৰি বিচাৰে, সিহঁতি ভেলু ৰাখি গৈ আছে। যেতিয়া আমি ভেৰিয়েবলটো কল কৰিম ভেলুটো আমাৰ আহি যাব। এনেকে সিহঁতক এই প্ৰথম এই প্ৰথম ছেকশ্যনটো এটা এড্ৰেছ থাকিব, ইয়াৰো এটা এড্ৰেছ থাকিব, আল্টিমেটলি মেমৰিত চবৰে এড্ৰেছ থাকিব। এক এটা এড্ৰেছত সোমোৱাই দিছে, বি এটা এড্ৰেছত সোমোৱাই দিছে, যদি কল কৰি দিছে এড্ৰেছটো বহি আহিব না। এতিয়া এই পইণ্টাৰ্ছ বিলাকে এটা ভেৰিয়েবলৰ এড্ৰেছটোহে ৰাখে, মানে তাকো বেলেগ এটা ভেৰিয়েবল। যেনেকে আমি এটা পইণ্টাৰ্ছ এটা খুলিম কেনেকে চাবা দেই। প্ৰথম কথা মেনশ্যন থাকিব লাগিব যে কেনেকুৱা টাইপৰ ভেৰিয়েবলৰ এড্ৰেছ ৰাখিব বিচাৰো। মই যেনিবা এ নামৰ ভেৰিয়েবলটোৰ এড্ৰেছটো ক'ৰবাত ৰাখিব বিচাৰিম, তো মই ইন্টিজাৰ টাইপ দিব লাগিব আল্টিমেটলি INT। পইণ্টাৰ খোলোতে এই এষ্টেৰিক চিম্বলটো দিব লাগে। তো আমি ইনটু কৰিবলৈ ইউজ কৰে চিম্বল, একেটা চিম্বলে হয়, ওপৰত দিলা, তাৰপিছত তাৰ নাম এটা দি নাম দি দিম পিটিআৰ। তো আমাৰ পইণ্টাৰ ভেৰিয়েবলটোৰ নাম কি হ'ল? পিটিআৰ। কিন্তু যিহেতু আগত ইয়াত ষ্টাৰ এটা আছে, আমি কি বুজি যাম? এইটো নৰ্মেল ভেৰিয়েবল নহয়, এইটো এটা পইণ্টাৰ। এণ্ড পইণ্টাৰত আমি কি ৰাখিব পাৰিম? আমি একেলগেও ৰাখিব পাৰিম। মই যে বেলেগ এটা লাইনত ৰাখিছো, পিটিআৰ ইকুৱেল টু এনেকে একো ভেলু ৰাখিব নোৱাৰো। কেলে? কাৰণ পইণ্টাৰত আমি এড্ৰেছ ৰাখিব লাগিব। এতিয়া যিকোনো এটা বস্তুৰ এড্ৰেছ কেনেকে, মই যদি এ লিখি দিওঁ, পিটিআৰ ইকুৱেল এ বোলে, মই পিটিআৰ নামৰ জেগাটুকুৰাত এ ৰাখিব বিচাৰিছো, হ'ব জানো? নহয়। কেলে? এ বুলি ক'লেতো সেই ভেলুটোকে বুজিব, এ ভেলুটোকে আনিব, এড্ৰেছ কেনেকে আনে? এড্ৰেছৰ কাৰণে কৈছে এম্পাৰচেণ্ট চিম্বলটো দি দিলে মানে সেই এড্ৰেছটো লয়। এইটো বস্তু মই এইখিনি লিখিব পাৰিলোঁ, পিটিআৰ ইকুৱেল টু ইয়াতো এম্পাৰচেণ্ট লিখিব পাৰিলোঁ, মই যেনিবা দুটা ষ্টেপত ভাগ কৰিছো। এতিয়া
এই স্টেপত আমি কি বুজিলো যে ptr নামৰ ভেৰিয়েবলটোত যোনটো এটা পইণ্টাৰ ভেৰিয়েবল তাৰ ভিতৰত a ৰ এড্ৰেছটো সোমাই আছে এড্ৰেছটো ৰাখিছে দেই এড্ৰেছটো ৰাখিছে মানে কি মই যদি ptr সুধো a ক'ত থাকে এই ক'ব পাৰিব a সেইটো ঘৰত থাকে তেনেকুৱা টাইপৰ কথাটো বুজি পাইছা নে কথাটো মানে মই মানে a ৰ ঘৰৰ ভিতৰলে ধৰি লৈছো যেনিবা a ঘৰৰ ভিতৰত 9 সোমাই আছে তো মই 9 লে a ৰ পৰাও যাব পাৰো তাৰ ঘৰলে গৈ পেলাই বা নহলে মই ptr কো সুধিব পাৰো যে a ক'ত থাকে তাৰপিছতো মই a ঘৰলে যাব পাৰো বস্তুটো বুজি পাইছা নাই এতিয়া তোমালোকৰ মনত কোৱেশ্চন আহিব যে কিয় কি দৰকাৰ আমাৰ পইণ্টাৰ যদি নৰ্মেলি এটা ভেৰিয়েবল আছিলে তো পইণ্টাৰটো খুলিবলৈ কি দৰকাৰ তো তাৰে এটা বস্তু আমি শিকিমগে পইণ্টাৰ কিহৰ কাৰণে ইউজ কৰা হয় তাৰ কাৰণে মই থুলমূলকে বস্তুটো বুজাই দিছো আমি যে আগৰ চেপ্টাৰত ফাংচন পঢ়িছিলো ধৰি লোৱা মই এটা ফাংচন বনাই যেনিবা চাম বা ধৰি লোৱা যেনিবা চাম বনাইছো ওকে মই থুলমূলকে বুজাইছো বস্তুটো ওকে বা ধৰি লোৱা যেনিবা চামক যি হওক মানে যিয়ে নহওক যেনিবা ধৰি লোৱা মই এনে এটা ফাংচন বনাইছো তো সি যেনিবা কি কৰিব সি তোমাৰ ধৰি লোৱা a প্লাছ b কৈ ৰাখিলে ধৰি লোৱা ইজ ইকুৱেল টু বা ধৰি লোৱা যেনিবা a ইকুৱেল টু a প্লাছ 2 কৰিলে ওকে তো এই ফাংচনটোৰ এই বস্তুখিনি মই ক'ত দিওঁ যেনিবা ধৰি লোৱা আইএনটি মেইনত চ' মই সৰুৰাকে বনাইছো এটা বস্তুটা বুজাবৰ কাৰণে বুজাইছো তো আইএনটি মেইন হ'ল তো আইএনটি মেইনত মোৰ ওচৰত যেনিবা এটা ভেৰিয়েবল আছে a তাত 7 সোমাই আছে তো মই যেনিবা ফাংচনটো কল কৰিলো সাম নামৰ ফাংচনটো কল কৰি দিলো তাত যেনিবা মোৰ a একচুয়ালি আমি এটাই ভ্যালু লওঁ সেই বস্তুটো কৰিবলৈ ভাল হ'ব ওকে তো এতিয়া এই ফাংচনটো কি বুজিলো যে মই যদি আইডি মেইনৰ ভিতৰত a7 আছিলে সেই a ভ্যালুটো মই সাম নামৰ ফাংচনক দি দিলো তে সাম নামৰ ফাংচনটো a ভ্যালুটো লৈ পিলে কি কৰিব a ইকুৱেল a+2 মানে a যদি 7 আছিলে 9 কৰি দিব নহয় জানো কথা এতিয়া এই অৱস্থাত এই ফাংচনটোৰ ভিতৰত a মানে 9 নহয় জানো কাৰণ মই 7 দিছিলো হেতু লগতে এই 2 প্লাস কৰি 9 পাই দিলে তো এতিয়া কথাটো হৈ গৈছে a9 টো অকল ইয়াতে সীমিত মানে এই ফাংচনটোহে পাব সেই মেইনত চেঞ্জ হৈ নাযায় মানে মেইনে তাক 7 দিছিলে ন হি 7 টো লৈ পেলাই 9 কৰিলে কিন্তু সেই মেইনত সেই 7 টো 7 এ থাকি গল মানে হি মানে এই ভেৰিয়েবলটো এটা কপি কৰিয়ে দিছে মানে তো এই ভেৰিয়েবলটো অৰিজিনেলটো দি দিয়া নাই মানে এৰ এটা কপি বনাই ললে তো কপি কৰি পেলাই তাক দি দিলে মানে সেইকাৰণে হি ইয়াত যদি চেঞ্জ কৰিছে সেই কপিটোহে চেঞ্জ হৈছে মানে অৰিজিনেল ভেৰিয়েবল চেঞ্জ হোৱা নাই মানে তো আমি যে পঢ়িছিলো লোকেল ভেৰিয়েবল তো লোকেল ভেৰিয়েবলত কি পঢ়িছিলো যে আমি আগৰ চেপ্টাৰত পঢ়িছো চেপ্টাৰ 7ত লোকেল ভেৰিয়েবল কি এটা ফাংচনৰ ভিতৰত যদি এটা ভেৰিয়েবল থাকে সেই ভেৰিয়েবলটো সেই ফাংচনটোহে পাব মানে তো এই ভ্যালুটো ইয়াক দি দিলে চেঞ্জ কৰিলে কিন্তু ইয়াত চেঞ্জ নহল তো সেই বস্তুটো আমি পইণ্টাৰ সহায়ত ফিক্স কৰিব পাৰিম মানে যেতিয়া আমি পইণ্টাৰ ব্যৱহাৰ কৰো তো হিহতি মানে ভেৰিয়েবলৰ কপি কৰি নপঠিয়ায় পইণ্টাৰ দি দিলে মানে অৰিজিনেল ভ্যালুটোকে পঠিয়াই দিয়ে মই যদি ইয়াক যদি পইণ্টাৰ বনালোহেঁতেন আৰু ইয়াক দি দিলোহেঁতেন সেইবিলাক বস্তু তোমালোকৰ নাই এতিয়া মই জাষ্ট কৈছো যে আমি কেলে ইউজ কৰো পইণ্টাৰটো ইয়াক যদি মই পইণ্টাৰ দি দিলোহেঁতেন তো ইয়াত হি যি ভ্যালু চেঞ্জ কৰিব ইয়াতো চেঞ্জ হৈ গ'লহেঁতেন মানে এক্সট্ৰাকে এটা কপি বনাব লগা নহলহেঁতেন তো কপি বনাইছে মানে কি অলৰেডি এটুকা জেগা লৈছে আকৌ কপি বনাইছে আকৌ এক্সট্ৰা এটুকা জেগা লৈছে এনে মেমৰি খাই গৈ আছে সেই বস্তুটো পইণ্টাৰে সলভ কৰিব বস্তুটো বুজি পালা পইণ্টাৰ কেলে ইউজ কৰো এড্ৰেছৰ সহায়ত খেলিলে মানে আমি সেই কামটো কপি নকৰাকে কামটো হৈ যায় কিন্তু কপি কৰে বুলি আমি গম পাব লাগিব প্ৰথম কথা তো প্ৰথম ইউজ কেছটো আমি বুজিলো পইণ্টাৰ কেলে ইউজ কৰো এইটো তোমালোকৰ নাই কিন্তু তোমালোকৰ এটা বস্তু আছে ডাইনামিক মেমৰি এলোকেশন সেই বস্তুটোৰ ভিতৰত অকমান পিছত আমি পঢ়িম সেই বস্তুটো মানে পইণ্টাৰ্ছৰ ক্ষেত্ৰতে মানে সম্ভৱ হয় থুলমূলকে কথাটো কৈ দিছো ধৰি লোৱা এখন তুমি এৰে বনালা তাত যেনিবা মেক্সিমাম 10টা জেগা দিছা তুমি এতিয়া কোনবা মানুহৰ পৰা যেতিয়া আমি ইনপুট লওঁ
তো মানুহজনে 5টা ৰাখিব বিচাৰে, 7টা ৰাখিব বিচাৰে, 3টা ৰাখিব বিচাৰিব ন, বেলেগ বেলেগ মানুহে বেলেগ বেলেগ নাম্বাৰ ৰাখিব বিচাৰিব। যদি মই কেপাচিটি 10টা দিছো, যদি মানুহজনে 3টা ৰাখিছে, 7টা স্পেচ এনে খালি খালি পৰি গল নে, এনে গুচি গল নে? এবাৰ 5টা ৰাখিলে 5টা স্পেচ এনে গুচি গল নে? সেইবিলাক মেমৰি লোকচান হৈছে নে? কম্পিউটাৰৰ মেমৰি ইনফাইনাইট নহয়, এটা লিমিট আছে মেমৰি থাকিব। এই মেমৰি বিলাক আমি এনে লোকচান কেলে কৰাম এটা প্ৰগ্ৰাম বনাবলৈ যাওঁতে? সেইকাৰণে পইণ্টাৰ্ছটো ৰিয়েল লাইফৰ প্ৰগ্ৰামিঙৰ ক্ষেত্ৰত বহুত বহুত বেছি ইম্পৰ্টেণ্ট। তো ডাইনেমিক মেমৰি এলকেশ্যন, তো মেমৰি এলকেশ্যন মানে কি? মেমৰি দিয়া কাবাক ডাইনেমিক শব্দটোৱে কি? ডাইনেমিকলি দিব, মানে ফিক্স নহয়। আমি ফিক্স কে কৈ নিদিওঁ, আমি মানুহজনৰ পৰা সুধিম কেইটা লাগিব, তাৰ পিছতহে আমি মানে মেমৰি দি দিম, মানে বস্তুটো বুজি পালা নাই? কিন্তু এনেকে যদি এখন এৰে খুলি দিওঁ, ইয়াত মানে মই 10টা জেগা অলৰেডি ফিক্স কৰি থৈ দিলো, মানে আগতে ফিক্স কৰি থৈ দিলো। পইণ্টাৰ জেগাতে সেইটো নহয়, পইণ্টাৰ্ছৰ সহায়ত আমি যিমানটা লাগে সিমানটাহে দিব পাৰিম, মানে বস্তুটো বুজি পাইছা নাই? পইণ্টাৰ্ছ বিলাকৰ ইউজ বুজিছা ক'ত কৰিম আমি? অকে, এনিৱেজ এইখিনি আমি পামগে বাৰু অলপ পিছত। এতিয়া কথাটো হৈছে, তো পইণ্টাৰে বেলেগ এটা ভেৰিয়েবলৰ এড্ৰেছটো সোমোৱাই ৰাখে নিজৰ তাত, হয় নে? এতিয়া তোমালোকৰ এই পাৰ্টিকুলাৰ পাৰ্টটো বা কেনেকে কুৱেশ্যন আহিব চাবা দেই। তোমালোকক প্ৰিন্ট এফ দি দিব কেইটামান। মই এটা প্ৰগ্ৰাম বনাইছো, চাবা। হেশটেগ ইনক্লুড stdio.h, okay, int main। এতিয়া মই এটা ভেৰিয়েবল বনাইছো, এটা পইণ্টাৰ বনাইছো, অকে। এটা পইণ্টাৰ ভেৰিয়েবল বনাইছো, তাৰ নাম ৰাখিছো ptr, এটা x ৰাখিছো, তাৰ নাম ৰাখিছো, তাৰ ভেলু ৰাখিছো মই 9। তো মোৰ যদি এতিয়া দুটা ভেৰিয়েবল আছে, কমা দিছো কাৰণ একেকে টাইপৰ ভেৰিয়েবল হয়, এটা 9 সোমাই আছে কিন্তু এটা পইণ্টাৰ হয়। এতিয়া এই পইণ্টাৰ ভিতৰত মই কাৰ ৰাখিব পাৰিম? আমাৰ এড্ৰেছ ৰাখিব বিচাৰিম, কাৰ এড্ৰেছ ৰাখিম? x এড্ৰেছ, থাকিব, হয় নে? তো বিহাইণ্ড লাইনত কি হৈছে ইয়াত? তো আমাৰ ওচৰত এটা ভেৰিয়েবল আছে x, তাত 9 সোমাই আছে, আৰু এটা ভেৰিয়েবল ক'বাত আছে যাৰ নাম আছে ptr, সি ইয়াক পইণ্ট কৰি আছে, সি ভিতৰত একো ৰখা নাই, ইয়াক পইণ্ট কৰি আছে, মানে তাৰ এড্ৰেছটো সি জানে যে x ক'ত আছে, মেমৰিখনত ক'ত আছে। এতিয়া আমি কি কৰিব পাৰিম? আমি ptr সহায়ত x এড্ৰেছটো পাবলৈ পাৰো, বা x এড্ৰেছতকৈ তাৰ ভেলুটোকো উলিয়াই দিব পাৰো, মানে বস্তুটো বুজি পাইছা নাই? x ভেলু হৈছে 9, মই x প্ৰিন্ট কৰি তাৰ ভেলুটো পাব পাৰো, বা ptr পৰা গৈও তাৰ ভেলুটো পাব পাৰো। সেই ওপৰতে কুৱেশ্যন আহে তোমালোকৰ, চাবা। যেনিবা তোমাৰ এটা প্ৰিন্ট এফ নিদিলে, একেবাৰে নৰ্মেল প্ৰিন্ট এফ এটা লৈছো মই, স্লেছ এন মানে কি? লাইনটো লাগিবলৈ, তো লাইন মাৰিবলৈ দিয়া হয়। যে পাৰ্চেন্টেজ দি মানে কি বস্তু? যে এটা ইন্টিজাৰ ভেলু এটা ক'ৰবাৰ পৰা আহিব, কমা দি পেলাই x কৰি দিলে। এতিয়া এই পাৰ্টিকুলাৰ লাইনটো চোৱা, পাৰ্চেন্টেজ দি মানে ভেলু এটা আহিব, ক'ৰ পৰা আহিব? x পৰা। x ভেলু কিমান? 9। তো ইয়াৰ আউটপুট কিমান হ'ব? এই 9 প্ৰিন্ট কৰিব আমাৰ, সহজ কথা। এতিয়া আমি আৰু এটা বস্তু চাম। এতিয়া আমি পাৰ্চেন্টেজ p বোলা বস্তু এটা চাম আমি। তো পাৰ্চেন্টেজ p কিহৰ কাৰণে ইউজ হয়? কিবা বস্তুৰ এড্ৰেছ চাবলৈ কাৰণে দেই। এতিয়া এইটো বস্তু মনত ৰাখিবা, পাৰ্চেন্টেজ p যদি লিখো মানে আমি কাৰোবাৰ এড্ৰেছ চাব বিচাৰিছো, এই মেমৰিত কোনটো এড্ৰেছৰ ভিতৰত সোমাই আছে, মানে এতিয়া পাৰ্চেন্টেজ p লিখিলো, কাৰ এড্ৰেছ চাব বিচাৰিছো? x, তো x অকলে কেনে লিখিলো? এম্পাৰচেণ্ট দিব লাগিব, যে কিবা যদি নৰ্মেল, চাবানে বহুত বেছি ইম্পৰ্টেণ্ট কথা, কিবা নৰ্মেল ভেৰিয়েবলৰ যদি এড্ৰেছ চাব লগা হয়, তো আমি এম্পাৰচেণ্টটো দিব লাগে। আৰু এড্ৰেছ চাবলৈ কি? পাৰ্চেন্টেজ p। তোমালোকক এতিয়া সুধি দিব পৰীক্ষাত, ইয়াৰ আউটপুট কি হ'ব? সদায় আমাক আউটপুট দিয়ে প্ৰিন্ট এফে। তো প্ৰথম লাইনটো আউটপুট হ'ব 9, সেকেন্ড লাইনটো আউটপুট হ'ব কি? এড্ৰেছ অফ x। তো এড্ৰেছ কিমান আমি নাজানো, প্ৰত্যেকৰ বেলেগ বেলেগ বহুত দীঘলীয়া এড্ৰেছ থাকে, এড্ৰেছ অফ x। তো এনেকে আমি কুৱেশ্যন বিলাক কৰিব লাগিব। আমাক সুধি দিব, এটা প্ৰগ্ৰাম লিখি দিব, সুধি দিব ইয়াৰ আউটপুট কি?
তো আউটপুট কোনে দিয়ে প্ৰিন্টএফ তো প্ৰিন্টএফ কেইটা ষ্টাডি কৰিব লাগে প্ৰথম প্ৰিন্টএফটো ষ্টাডি কৰিলো কলো যে পাৰ্চেন্টেজ দি যেতিয়া কিবা এটা ভ্যালু আনিবহি কোপা আনিব ভ্যালু 100 পালো নাই নাহিলে তো পাৰ্চেন্টেজ পি দেখিলো পাৰ্চেন্টেজ পি দেখি মনত লাগিলে যে এটা এড্ৰেছ আনিব কাৰ এড্ৰেছ আনিব এক্সৰ এটা নৰ্মেল ভেৰিয়েবল যেতিয়া আমি এম্পাৰচেন্ট দিব লগা হয় ওকে এগেইন এটা প্ৰিন্টএফটোক আমি আগবঢ়াম এটা পইন্টাৰ্ছক ইউজ কৰিম আমি চাবা দেই প্ৰিন্টএফ পাৰ্চেন্টেজ পি এতিয়া পাৰ্চেন্টেজ পি মানে এড্ৰেছ এটা আহিব মই যদি ইয়াক চাও এই পিটিআৰ কাৰ এড্ৰেছ সোমাই আছে পিটিআৰ ৰ ওচৰতো এক্স এড্ৰেছ আছে মই যদি পিটিআৰ ক ডাইৰেক্ট কল কৰি দিও এতিয়া দেখিছা এতিয়া মই এম্পাৰচেন্ট দিয়া নাই কেলে এম্পাৰচেন্ট কেতিয়া দিয়ে যেতিয়া নৰ্মেল ভেৰিয়েবলৰ এড্ৰেছ লাগে এতিয়া মই কাক কল কৰিছো এটা পইন্টাৰক কল কৰিছো তাৰ নাম আছে পিটিআৰ চোৱা এটা আমি বেলেগ নামো দিব পাৰো দে পিটিআৰ দিছো তোমালোকে বুজিবলৈ সহজ হ'ব কাৰণে তো পিটিআৰ ৰ ভিতৰত কি সোমাই আছে পিটিআৰ ৰ ভিতৰত অলৰেডি এটা এড্ৰেছে সোমাই আছে তো তাক আকৌ এম্পাৰচেন্ট দিবলৈ দৰকাৰ নপৰে মানে কেলে কাৰ তাৰ কামেই হ'ল এড্ৰেছ সোমোৱা তো এড্ৰেছ যদি আমি বিচাৰো পইন্টাৰক আমি ডাইৰেক্ট লিখি দিলে হয় নাম তো ই কি আউটপুট দিব ইউ এড্ৰেছ অফ এক্স এ কৰিব এড্ৰেছ অফ এক্স বুজি পালো তাৰ পিছত আমি পইন্টাৰ ভেৰিয়েবলৰ পৰা ভ্যালু আনিব পাৰো নেকি পাৰো কেনেকৈ পাৰো চাবা আৰু এটা প্ৰিন্টএফ বনালো মই যেনিবা পাৰ্চেন্টেজ দি লিখিলো এতিয়া মই বুজি যাবই লাগিব যে কিবা এটা ভ্যালু আহিব কৰ পৰা আহিব যেনিবা পইন্টাৰ পৰা আহিব যেনিবা এতিয়া পিটিআৰ লিখিলে হ'ব জানো নহয় পিটিআৰ এটো এড্ৰেছে ৰাখে এড্ৰেছৰ কাৰণে তো পাৰ্চেন্টেজ পি লিখিব লাগিছিলে পাৰ্চেন্টেজ দি মানে কি মোক এটা ভ্যালু লাগে তো পইন্টাৰৰ পৰা যদি কিবা ভ্যালু আনিব লগা হয় সেই ষ্টাৰটো এষ্টাৰিক আকৌ লগাই দিলে হৈ যাব এষ্টাৰিক পইন্টাৰটো কল কৰি দিলে মানে এই ভ্যালু আনিব এড্ৰেছ নানে সবাতে মই আকৌ ৰিভিজন কৰিছো নৰ্মেল ভেৰিয়েবল এটাৰ ভ্যালু আনিব হলে নৰ্মেল ভেৰিয়েবলৰ নাম লিখো আমি জানো নৰ্মেল এটা ভেৰিয়েবলৰ পৰা যদি এড্ৰেছ আনিব লগা হয় এম্পাৰচেন্ট দিও ওকে যদি পইন্টাৰ ভেৰিয়েবল এটা পৰা যদি এড্ৰেছ আনিব লগা হয় সিধা সিধি তাৰ নামটো লিখি দিও তেনেকে আছে তেনেকে নামটো লিখি দিও যদি বোলে পইন্টাৰ ভেৰিয়েবল এটা পৰা বোলে আমি ভ্যালু এটা আনিব লগা হয় তেতিয়া হে পইন্টাৰ ভেৰিয়েবলটোৰ নামৰ আগত ষ্টাৰ লগাই দিও এষ্টাৰিক লগাই দিও তেতিয়া হি মানে ই যেটো এক্সৰ ভ্যালু এক্সৰ এড্ৰেছ সোমাই থৈছে হি এক্সৰ এড্ৰেছলৈ যাব এক্সৰ ভ্যালুটো উলিয়াই আনিব যদি মই এনেকে কল কৰি দিও তাক বস্তুটো বুজি পালা নে তো এই লাইনটো আনসাৰ কি হ'ব 9 তো এনেকে আমাক প্ৰশ্নবিলাক খুদে মানে এই পাৰ্টিকুলাৰ পইন্টাৰটো তো বস্তুটো বুজি পাইছা নে ইমান টান নহয় বস্তু ওকে এতিয়া আমি কেটামান ইম্পৰ্টেন্ট পইণ্ট কিছুমান চাম চাবা দে এইকেইটা থাকক এইখিনি বস্তুত কনফিউজন নহবা দে এতিয়া আমি নেক্সট যিখিনি শিকিবলৈ গৈ আছো মানে কনফিউজ নহবা এতিয়া মই এটা প্ৰিন্টএফ লিখিম দে তোমালোকে নিজে মনতে ভাবিবা আনসাৰ দিবা মই লগালগ নিমে আনসাৰ তোমালোকে ভাবি চাবা যে আনসাৰ দিব পাইছে নে নোৱাৰিছে ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব 9 কেনেকে পাৰ্চেন্টেজ দি মানে ভ্যালু এটা আহিব আৰু পিটিআৰ টো কি এটা পইন্টাৰ আছিলে তো পইন্টাৰ আগত যদি ষ্টাৰ দিছো ই ভ্যালু আনিব আলটিমেটলি তো এই কথাটা শুদ্ধ হৈ আছে যদি ষ্টাৰটো অতৰাই দিও এষ্টাৰিকটো এতিয়া ই ভ্যালু আনিব জানো নানে কাৰণ পাৰ্চেন্টেজ দি মানে ভ্যালু এটা আহিবই লাগিব এন্ড পইন্টাৰক ডাইৰেক্ট কল কৰিলে পইন্টাৰে ভ্যালু নানে এড্ৰেছে আনে মানে তো এটো শুদ্ধ হ'ব লাগিব ষ্টাৰটো দিলে ওকে এতিয়া চাবা ইয়াৰ আউটপুট আহিব তো 9 আমি জানো এতিয়া যদি আমাক এনেকে দিয়ে পার্সেন্টেজ দিয়ে দিছে মানে ভ্যালু এটা আহিব ওকে এতিয়া এটা কি হয় চাবা দে এতিয়া বস্তুটো আমাক বুজাইছে যে পার্সেন্টেজ দি এটা কোবা পা ভ্যালু এটা আহিব কোৰ পৰা আহিব এই পিটিআৰ জায়গাটো কোৱা পায় কিন্তু প্লাস প্লাস পিটিআৰ টো প্লাস প্লাস হৈ আহিব প্লাস প্লাস হৈ মানে কি যদি 9 হেতা হ'ব লাগিছিলে কিন্তু ইয়াত স্টিল 9 আহিব এই কথাষাৰ বহুত ক্ৰুচিয়াল হয় চাবা কেলে
এই যে পাৰ্চেন্টেজ যিটো প্ৰিন্ট কৰিব সিয়ে ষ্টাৰ পিটিআৰ পৰা জানিব জানো ষ্টাৰ পিটিআৰ মানে কি 100 এড্ৰেছত গৈ পেলাই 100 ভেলুটো আহিব সি প্ৰিন্ট কৰা পিছতহে প্লাস প্লাসটো কৰিব মানে সি প্ৰথমতে 9 টো প্ৰিন্ট কৰিয়ে দিব তাৰ পিছতহে প্লাস প্লাস কৰিব তো আলটিমেটলি 9 এ প্ৰিন্ট হ'ব মানে 10 টো নহয়গে বস্তুটো বুজি পালা নাই আমাক ইয়াত কেনেবা কনফিউজ কৰি দিয়ে নেক্সট চাবা যদি আমাক এনেকে দিলে বলে প্ৰিন্টএফ আছে পার্সেন্টেজ দি আছে কমা প্লাস প্লাস তো আমি আগতো দিব পাৰো দে চাবা আমি আগতো দিব পাৰো প্লাস প্লাস পিছতো দিব পাৰো এবাৰ কি প্ৰিন্ট হ'ব নিচিনা লাগিছে এবাৰ কিন্তু তোমালোকৰ ইয়াত 10 প্ৰিন্ট হ'ব কেলে কাৰণ পার্সেন্টেজ দি হ'ল তো পার্সেন্টেজ যেটো কবা আহিব ষ্টাৰ পিটিআৰ পৰা আহিব কিন্তু ষ্টাৰ পিটিআৰ পোৱা আগতে হি প্লাস প্লাস তো কৰি দিলে ষ্টাৰ পিটিআৰ মানে কি আছিল 100 এড্ৰেছত গৈ 100 ভ্যালুটো 9 আছিল প্লাস প্লাস 9 মানে কি 10 তো প্লাস প্লাস যদি আগত দিও হি ভ্যালুটো বহাই পিলে কব প্লাস প্লাস যদি পিছত দিও হি ভ্যালুটো একচুয়ালি ভ্যালুটো কব পিছতে বহাও বস্তুটো বুজি পালা ক্লিয়াৰ হল খেলটো ওকে নেক্সট প্ৰিন্টএফ এটা এনেকে দিলে যেনিবা পার্সেন্টেজ পি তো পার্সেন্টেজ পি মানে কি এড্রেস এটা আহিব লাগিব এড্রেস আহিব হলে আমি অকল পয়েন্টারও লিখিলে হৈ যাব নহয় জানো কথাটো তো এটা কি প্রিন্ট কৰিলে এটা পার্সেন্টেজ পি মানে এড্রেস আহিব পিটিআর পিটিআর কাৰ এড্রেস সোমাই আছে x তো x এড্রেস আহিব যদি পিটিআর প্লাস প্লাস কৰি দিও স্টিল হে x এড্রেস টিকে আহিব কাৰণ প্লাসৰ পিছতে হৈছে যদি প্লাস প্লাস তো আগত হৈ যায় এটা মানে কি এটা আমি কি বুলি লিখিম the next address from x তো x ৰ পৰা next address তো x ৰ পিছৰ address তো আহিব ওকে এখিলৈকে সহজ হ'ল কেতিয়াবা কি কৰে এবাৰ মেট্ৰিকত আহিছে চাবা তে বস্তুটো আমাক কৈ দিলে যে এই x ভেৰিয়েবল তে এড্ৰেছ মই এড্ৰেছটো এনেকুৱা কিবা কিবি থাকে মই লিখি দিছো আৰু ওকে এইটো যেনিবা আমাক এড্ৰেছ এটা দি দিলে এইটো কাৰ এড্ৰেছ দিলে x এড্ৰেছ দিলে ওকে তো এতিয়া এইটো অৱস্থাত চোৱা আমাক আউটপুট কিটা উলিয়াবলৈ দিছে ওকে তো ইয়াৰটো 9 এ ওলাব ইয়াৰটো 10 এ ওলাব কাৰণ আমি ইয়াৰ ভ্যালুটোহে ভৰাইছো ভ্যালু 9 আছে 10 হৈ গল এটো একে ওলালে সৰি মানে এটো 9 ওলালে এটো 10 ওলালে এটা ইয়াত চাও আমি ইয়াত কি হ'ব ইয়াত যদি আমি দুটা প্ৰিন্টএফ লিখো চাবা দে মই যেনিবা পিটিআৰ লিখিলো ইয়াত কি হ'ব পার্সেন্টেজ পি মানে এড্রেস এটা আহিব পিটিআৰ পৰা আহিব পিটিআৰ 100 এড্রেস সোমাই আছে 100 এড্রেস কিমান দিয়া আছে ইমান আছে তো ইয়াৰ আউটপুটটো ইমানে হ'ব বুজি পালে কথাটো যদি আমাক এনেকে কৈ দিয়ে যে প্ৰিন্টএফ পার্সেন্টেজ পি প্লাস প্লাস পিটিআর এতিয়া কি হ'ব আমাৰ বা নহলে আমাক এনেকৈ দিব পাৰে চাবা দেই মই আৰু এটা এডভান্স কৰি গৈছো চাবা ইয়াত আমি যেনিবা আৰু এটা ভেৰিয়েবল দিলো চাবা দেই মই একেবাৰতে বস্তুটো বুজাই দিছো ইয়াত প্ৰথমতে এটা ভেৰিয়েবল আছিল int ptr, x is equal to 9 তো ptr ত আমাৰ x ৰ এড্ৰেছ সোমাই আছে আৰু এটা ভেৰিয়েবল বনালো ধৰিলো আৰু এটা একচুয়ালি আমি পইন্টাৰ বনালো যেনিবা তো int ptr2 বনাইছে দিবা আমি ওকে তাত আমি কি ৰাখিম প্লাস প্লাস ptr ৰাখিম এটা কি বুজাইছে এটো এডভান্স টু এটা কি বুজাইছে এটা কি বুজাইছে চাবা দেই প্ৰথমতে এইকিটা আছিল ptr ৰ ভিতৰত মই 100 এড্ৰেছ বনালো তো 100 এড্ৰেছটো সোমাই আছে ওকে তাৰ পিছত মই আৰু এটা ptr2 বুলি এটা খুলিলো তাত কি সোমাই আছে তাত প্লাস প্লাস ptr তো ptr মানে কি আছিল ptr মানে পইন্টাৰটো পইন্টাৰত 100 এড্ৰেছ সোমাই আছে এটা প্লাস প্লাস ptr মানে কি 100 ৰ পিছৰ এড্ৰেছটো সোমাই দিলে ইয়াত বস্তুটো বুজি পালা নে তো 100 ৰ পিছৰ এড্ৰেছটো কিমান এতিয়া আমি কেনে গম পাম যদি আমাক কৈ দিলে এজনিবা প্ৰিন্টএফ এটা দি দিলে আমাক প্ৰিন্টএফ টো দিত কৈ দিলে যেনিবা পার্সেন্টেজ পি মই যেনিবা ptr2 প্ৰিন্ট কৰিব লাগে তো ptr2 কিমান এড্ৰেছ সোমাই আছে মই 100 টোৱে জানো 100 পিছৰটো কেনেকে জানিম একেবাৰে সহজ কেনেকে চাবা দেই চাবা যে x টো কি হয় x টো এটা int হয় int ত কিমান বাইটছ থাকে 4 বাইটছ এই হিনটা খেলি দিম আমি
এটা INT কিমানটা বাইট লাগে 4টা বাইট লাগে তো INT start কিমানৰ পৰা আছে ই 24 পৰা আছে তো 24 টো হি ৰাখিব 25 টো হি ৰাখিব 26 টো হি ৰাখিব 27 টো হি ৰাখিব কাৰণ হি 4টা বাইট ৰাখিবই লাগিব নিজৰ ওচৰত যেটো INT হয় তেতিয়াহলে তাৰ নেক্সট যোনটো পিছৰ এলিমেন্টটো থাকিব তাৰ এড্ৰেছ কিমানৰ পৰা ষ্টাৰ্ট হ'ব লাগিব 28 পৰা ষ্টাৰ্ট হ'ব লাগিব খেলটো বুজি পালা নাই এইখিনি একে থাকিব হেতু 28 হৈ যাব নেক্সট এলিমেন্টৰ এড্ৰেছ বুজি পালা কেলে কাৰণ INT আছিলে INT এ 4টা বাইট লয় ক্যাৰেক্টাৰ থকা হলে ক্যাৰেক্টাৰ এটা বাইট লয় বস্তুটো বুজি পালো কথাটো এটা ইয়াৰ এড্ৰেছ কিমান হ'ব এড্ৰেছ হ'ব 02x dd-fe28 বুজি পালা সহজ কথা একেবাৰে সহজ কথা ওকে যদি বলে ইয়াতো বলে প্লাস প্লাস কৰি দিলে তেতিয়া বেলেগ কথা হ'ল এইখিনি মই আৰু এটা কথা কওঁ এবাৰ যদি মোক এটো ক'লে ptr প্লাস প্লাস বলে এবাৰ কি কৰিছে এবাৰ ptr টুত তো ptr ভৰালে ptr মানে কি 100 এড্ৰেছ তাৰ পিছত প্লাস কৰিছে কিন্তু আলটিমেটলি ইয়াত 100 এড্ৰেছ সোমাই আছে প্লাস টু পিছতে হ'ল হুমুৱা পিছত হ'ল তো এটো কাউন্ট নহয় তেতিয়া কি হ'ব আলটিমেটলি ইয়াৰো 24 এ হ'ব ইয়াৰো 24 এ হ'ব বস্তুটো বুজি পালা না এ প্লাস প্লাস চাবা কোনখিনি জায়গাত হৈছে ক্লিয়াৰ হ'ল বস্তুটো বুজি পালো ইয়াবা আমাক যেনেকুৱা ধৰণে আউটপুট উলিয়াবলৈ নিদিয়ক আমি এটা আউটপুট উলিয়াবলৈ পাৰিম চাবা যে পার্সেন্টেজ d কৈছে নে পার্সেন্টেজ p কৈছে নে হেবিলাক আমি গোটেইখিনি বস্তু চাম ওকে আর পার্সেন্টেজ d কইবলে যদি প্লাস প্লাস কৈছে মানে ভ্যালু টু প্লাস হ'ব 9 আছে যদি 10 হ'ব আৰু যদি অকল ডাইৰেক্ট বলে প্লাস প্লাস কৈছে বলে পইন্টাৰটো তেতিয়া মানে এড্ৰেছ টু প্লাস হ'ব বস্তুটো বুজি পালো তেতিয়া পার্সেন্টেজ p আহিব লাগে ওকে ঠিক একেটা কনসেপ্ট এখিনি মই ইয়াত তোমালোকৰ ৰিটাৰ্ন 0 আহিব এখিনি ক্লোজ হ'ব যেনিবা মই দিয়া নাছিলো আৰু যদি একেখিনি কথাকে যদি মই ক্যাৰেক্টাৰৰ লগত কথা ক'বলৈ যাওঁ একেটা কথাই হ'ব তো একেবাৰে ক্লিয়াৰ কৰি দিও গোটেইখিনি আমি ক্যাৰেক্টাৰ নহয় নে তো ক্যাৰেক্টাৰ ৰাখিবৰ কাৰণে মই পইন্টাৰটো ক্যাৰেক্টাৰ ৰাখিব লাগিব মই যদি পইন্টাৰৰ নাম দিয়া p দিছো আমি যিকোনো নাম দিব পাৰো যে কৈছো কথাটো তাৰ পিছত আৰু এটা দিছো ক্যাৰেক্টাৰ এনেবা x এবা ক্যাৰেক্টাৰ আহি গল যে মোৰ ওচৰত x নামৰ এটা ভ্যালু ভেৰিয়েবল এটা a সোমাই আছে আৰু পইন্টাৰ এটা আছে তো পইন্টাৰ থকা এড্ৰেছ সোমাই থম x a এড্ৰেছ সোমাই সৰি x এড্ৰেছ সোমাই থম এখিলাই ক্লিয়াৰ হ'ল এতিয়া যদি মই প্ৰিন্ট টাইপ কৰিবলৈ যাওঁ মই যদি পার্সেন্টেজ p কৰো এটা যদি মই p কল কৰো মানে কোন আহিব p মানে কোন পইন্টাৰটো x এড্ৰেছ তো ই কি প্ৰিন্ট কৰিব x এড্ৰেছটো প্ৰিন্ট কৰিব যে এড্ৰেছ অফ x প্ৰিন্ট কৰিব তাতে মই যদি প্ৰিন্ট f এবাৰ খালি পার্সেন্টেজ d নহয় পার্সেন্টেজ c আহিব কেলে ক্যাৰেক্টাৰ কাৰণে পার্সেন্টেজ c আহে তো পার্সেন্টেজ c মই যদি x ৰ পৰা ভ্যালুটো আনিব লগা হয় তো x ক মই ডাইৰেক্ট লিখিম কাৰণ ই নরমাল ভেৰিয়েবল হয় যদি মই পইন্টাৰৰ পৰা যদি ভেৰিয়েবলটা আনিব লগা হয় ভ্যালুটো আনিব লগা হয় পার্সেন্টেজ c মানে ভ্যালুটা আহিব পইন্টাৰৰ পৰা আহিব হলে স্টাৰটো হৈতে আনিব লাগিব তো ইয়াৰো আনসাৰ কি হ'ব ইয়াৰো আনসাৰ a হ'ব ইয়াৰো আনসাৰ a হ'ব বস্তুটো বুজি পাছা না খেলটো নেক্সট প্ৰিন্টএফটো চাবা পার্সেন্টেজ c দিছে হয় না পার্সেন্টেজ c দিলে আমাক এবাৰ প্লাস প্লাস পইন্টাৰ p কৰি দিলে ইয়াৰ আনসাৰ কিমান হ'ব যে পার্সেন্টেজ c মানে ভ্যালু এটা আহিব প্লাস প্লাস কৰিবিলে কাৰ ভ্যালুটো কৰিব পইন্টাৰ p p যদি x এড্ৰেছ সোমাই আছে পইন্টাৰ p মানে এস্টেৰিক p মানে কি x ভ্যালুটো a তাক আগত প্লাস কৰিলে পিছত প্লাস কৰিব আগত প্লাস কৰিব এখানে কি প্ৰিন্ট কৰিব ই b প্ৰিন্ট কৰিব বস্তুটো বুজি পালা না খেলটো তো এতিয়া তোমালোকৰ কামটো হৈ গল এখিনি যেটো শিকিলা এই পাৰ্টটোলৈ কথাটো কৈছো মই এই পাৰ্টটোলৈকে আমাৰ 30% 40% পইন্টাৰটো শেষ হৈ গল বুলি ধৰা নেক্সট তোমালোকৰ পইন্টাৰস উইথ এৰে আছে এন্ড ডাইনামিক মেমৰি এলোকেশন আছে হেতু যাতে আমাৰ পইন্টাৰ চেপ্টাৰটো খতম হৈ যাব হিমান টান নোপোৱাকে মই মানে তোমালোকে বেছি কিন্তু মানে বিশ্বাস কৰা তোমালোকে হিমান টান নোপোৱাকে ওকে তো এতিয়া তোমালোক কি মানে বুকতে কেটামান এক্সাৰসাইজত কেটামান এনেকুৱা প্ৰবলেম দিয়া আছে সুধিব যে এড্ৰেছ কিমান ইয়াৰ আউটপুট কি হ'ব এইটা মানে কৰিছোৱা মানে এতিয়াই কৰিছা লগালগ কৰিছোৱা তোমালোকৰ তলতটো আনসাৰ ৰাখিবই মই তোমালোকৰ লিংক দি দিম ডেসক্ৰিপচনৰ লিংক দি দিম কিন্তু তোমালোকে নিজে কৰিছোৱা
নিজে কৈ পেলাই আনচাৰ কেইটা মিলাই চোৱা যে মিলিছে নে নাই মিলা যদি এনেকুৱা কিন্তু মেট্ৰিকত আহি গৈছে আগতে দুই তিন নম্বৰ কাৰণে আগতে আহিছে কিন্তু এনেকুৱা প্ৰব্লেম অকে ঠিক আছে তো সেইটো তোমালোকে কৰা নেক্সট আমি যাওঁ যে পইণ্টাৰ এজ এন এৰে আৰু পইণ্টাৰক আমি কেনেকে মিলাবলৈ পাৰো একচুৱেলি এৰে ভিতৰতো পইণ্টাৰ কাম কৰি থাকে তো বলা আমি সেইটো চাওঁ তো এতিয়া আমাৰ আছিল আমি পইণ্টাৰ্ছৰ সহায়ত মানে এৰে তো মানে এৰে এলিমেণ্ট খিনি এক্সেছ কৰিব পাৰো নে নোৱাৰো বা এৰে বনাব পাৰো নে নোৱাৰো তো সেইটো কাৰণে চাবা তো এতিয়ালৈকে আমি যিমানখিনি বস্তু শিকিলো তাত আমি এটা কথা গম পালো যে আমি যিকোনো এটা ভেৰিয়েবল যদি এড্ৰেছটো গম পাওঁ কেনেবাকে তো তাৰ ভিতৰত গৈ পেলাই আমি তাৰ যোনটো ভেলু আছে সেইটোতো উলিয়াই আনিব পাৰো আমি চালোৱে যে পইণ্টাৰ এটাত কি বেলেগ এটা ভেৰিয়েবল এড্ৰেছ সোমাই থাকিব এণ্ড যদি সেই ভেৰিয়েবলটো এড্ৰেছটো জানো তো তাৰটো ভেলুটো আনিব পাৰিম আমি ঠিক একে ধৰণে এখন যদি এৰে থাকে সেই এৰেখনৰ যদি ফাৰ্ষ্ট এলিমেণ্টটো এড্ৰেছ জানো তো আমি নেক্সট এলিমেণ্ট কেইটাও এড্ৰেছ হ'ব পাৰিম ন এণ্ড যদি গোটেইকেইটা এড্ৰেছ জানো আল্টিমেটলি গোটেইকেইটা ভেলুটো আনিব পাৰিম তো সেই পইণ্টতে আমি চাওঁ ইয়াত যদি মই এটা নৰ্মেল চি প্ৰগ্ৰাম এটা বনাওঁ তো এতিয়া চাবা এতিয়া যিমানখিনি আমাৰ ইয়াৰ পিছত প্ৰব্লেম থাকিল সেইখিনি বা কি আমি এৰে আমি পইণ্টাৰ থ্ৰু দি এৰে তো আমাৰ চেপ্টাৰ 6টো এৰে ওপৰতে আছিলে তো এৰে যিমানখিনি প্ৰব্লেম আছিলে ইয়াতো সেই গোটেইখিনি প্ৰব্লেমে আহিব পাৰে খালি ইয়াত কি এৰেখন আমি পইণ্টাৰ কৰি বনাম তাৰপিছত গোটেইখিনি বস্তু একেই হয় তো আমি মানে এইখিনি চেপ্টাৰ 6 যদি কমপ্লিট আছে তো ইয়াৰ পিছৰখিনিও আমাৰ ইজিলি কমপ্লিট হৈ গ'ল তো ইয়াত মই এখন এৰে বনাই হৈছে তো এৰেখনত কেইটামান এনিমেল আছে অ'কে তো এতিয়া মই এক্সট্ৰাকে পইণ্টাৰ নবনাওঁ আমি মানে এৰেখনকে পইণ্টাৰ সহায়তে কল কৰিব পাৰিম বস্তুটো চাবা এই বস্তুটো কেলে শিকিছো কাৰণ নেক্সট আমি যেতিয়া ডাইনেমিক মেমৰি এলকেশ্যন শিকিম মানে তাত এইটো বস্তু হেল্প হ'ব এতিয়া আমি চাওঁ এই বস্তুটো বিহাইণ্ড ইটৰ কাম কেনেকৈ কৰিছে ধৰি লোৱা মই যদি মানে এটা প্ৰিণ্ট এটা কৰিম প্ৰিণ্ট মানে কি আমি যদি এটা এলিমেণ্ট প্ৰিণ্ট কৰিব বিচাৰো তো সেইটো আমি প্ৰিণ্ট কৰিব পাৰোঁ যদি এখন এৰে যদি গোটেইকেইটা এলিমেণ্ট যদি আমি প্ৰিণ্ট কৰিব লাগে তো আমি সেই বস্তুটো কেনেকৈ কৰিছিলো একেটা বস্তুৱে ন প্ৰিণ্ট কে আমি যদি 5টা এলিমেণ্ট আছে আমি 5বাৰ প্ৰিণ্ট কৰিব লাগিব তো তাৰ কাৰণে আমি নিজে লিখাতকে আমি কি কৰিম আমি এটা লুপ বনাম তো লুপৰ কাৰণে আমি এটা ভেৰিয়েবল লৈছো যেনিবা আই তো কেনেকুৱা ধৰণৰ লুপ বনাব লাগিব এনেকুৱা এটা লুপ বনাব লাগিব তো 5বাৰ হয় তো এতিয়ালৈকে আমি লুপ চব বনাবলৈ জানোৱে ন সেইকাৰণে মই এইখিনি এক্সপ্লেইন কৰি থকা নাই তো এতিয়া তো এই লুপটো 5 টাইমছ ৰান হ'ব তো 5 টাইমছ ৰান হওঁতে কি কৰিব লাগিব যে এৰে এলিমেণ্ট প্ৰিণ্ট কৰিব লাগিব তো 5বাৰ প্ৰিণ্ট হ'ব লাগিব তো প্ৰিণ্ট এফ লিখে এতিয়া চাবা তো মই প্ৰথমতে আগৰ প্ৰচেছ কৰিছো আগৰ প্ৰচেছত আমি কি কৰিছিলো আমি যেনিবা পাৰ্চেন্টেজ দি দিছো তো এখন এৰে প্ৰিণ্ট কেনেকৈ কৰিছিলো এৰেখনৰ নাম দিছিলো এণ্ড ব্ৰেকেটত তাৰ ইনডেক্স দি দিছিলো এণ্ড ইনডেক্স ইয়াত আই কেলে দিছো কাৰণ ইনডেক্সটো প্ৰত্যেকবাৰ চেঞ্জ হ'ব লাগিব এখন এৰেৰ যেতিয়া আমি এৰে এখনৰ কথা ক'ম এখন এৰে সদায় 0 ইনডেক্সৰ পৰা ষ্টাৰ্ট হয় নেক্সট 1 হয় নেক্সট 2 হ'ব নেক্সট 3 হ'ব নেক্সট 4 হ'ব এইটো কথা আমি জানো এতিয়া এই এৰেখনত যদি মই এলিমেণ্ট কেইটা প্ৰিণ্ট কৰিব লগা হয় প্ৰথমতে 0 ইনডেক্সটো প্ৰিণ্ট কৰিব লাগিব তাৰপিছত 1 ইনডেক্স প্ৰিণ্ট কৰিব লাগিব তো সেইটো কাৰণে আমি সৰি তো সেইটো কাৰণে আমি ইয়াত ভেলুটো আই দিছো কাৰণ আইটো চেঞ্জ মানে ভেলু হয় তো ফিক্স ভেলু নহয় তেনেকে আই যদি আমি 0 পৰা ষ্টাৰ্ট কৰিছো তো প্ৰথম আই 0 পৰা থাকিব মানে প্ৰথম এলিমেণ্টটো প্ৰিণ্ট হ'ব নেক্সট আই প্লাছ প্লাছ মানে কি আইক আমি 1 কৰিছো এইটো এলিমেণ্ট প্ৰিণ্ট হ'ব তেনেকে লেছ দেন 5 মানে কি ই 4 লৈকে যাব এনেকে আমি এৰেখন প্ৰিণ্ট কৰো এতিয়া তো এই এৰেখনত কি হৈছে চাবা দেই যেতিয়া আমি এইখনকে যেনিবা আমি কম্পিউটাৰ মেমৰিত ইমেজিন কৰি লওঁ তাত ইয়াত যেনিবা 5টো সোমাই আছে তেনেকে যেনিবা আমাৰ 5টা এলিমেণ্ট সোমাই আছে 5 7 9 10 11 এতিয়া ইনডেক্স 0 1 2 3 4 যদি আমি ইয়াৰ এড্ৰেছটো গম পাওঁ প্ৰথম এলিমেণ্টৰ এড্ৰেছটো গম পাওঁ তো নেক্সটটো গম পাম কাৰণ এটা ইনটেজাৰ আহে 4/3 নেক্সটটো 4/3 2 হ'ব নেক্সট 4/3 2 হ'ব আমি চালো অলৰেডি তো তেনেকে এনেকে আমি গোটেইখিনি এড্ৰেছ গম পাওঁ
এণ্ড গোটেইখিনি এড্ৰেছ গম পোৱাৰ লগে লগে আমি গোটেইখিনি ভেলু আনিব পাৰিম কিন্তু লিখিলো এতিয়া চাবা এটা সৰু চিট এটা কৰি দিলে এই এৰেখনক আমি পইণ্টাৰ হিচাপে পাব পাৰিম চ' যদি মই ষ্টাৰ এক্স দি দিম এতিয়া যেতিয়া আমি অলৰেডি শিকিলো যে পইণ্টাৰ এটা যদি আমি ষ্টাৰটো দিয়ে কল কৰোঁ তো পইণ্টাৰটো ভেলু আনিব ত' মই এৰেখনক যদি পইণ্টাৰ হিচাপে ধৰোঁ তাৰ আগত যদি ষ্টাৰটো দি দিম মানে কি এৰেখনৰ পৰা ভেলু কেইটা আনিম খালি ইয়াত আমি এটা বস্তু লিখিব লাগিব প্লাছ 5 তো এই বস্তুটো কি হ'ল চাবা দেই যেতিয়া আমি এটা পইণ্টাৰ ধৰিছোঁ তো এই যেনিবা এক্সটো যেনিবা এৰেখন যেনিবা পইণ্টাৰ হিচাপে ধৰিলোঁ প্লাছ আই মানে কি প্ৰথমবাৰ এক্স প্লাছ 0 ছেকেণ্ডবাৰ এক্স প্লাছ 1 তাৰপিছত এক্স প্লাছ 2 তেনেকৈ এই গৈ থাকিব তো এই বস্তুতে কি বুজাইছে এই বস্তুতে মানে কোনটো এলিমেণ্টৰ এড্ৰেছটো পইণ্ট কৰিছে মানে যদি এক্স প্লাছ আই মানে কি এক্স প্লাছ 0 ইয়াৰ এড্ৰেছটো প্ৰথমতে পইণ্ট কৰিছে নেক্সটৰ এক্স প্লাছ 1 মানে এইটো এড্ৰেছক পইণ্ট কৰিছে এক্স প্লাছ 2 মানে এইটো এড্ৰেছক পইণ্ট কৰিছে তো বস্তুটো বুজি পাইছা নাই এৰে এখন পইণ্টাৰ হিচাপে তেনেকৈ লিখোঁ এৰ ষ্টাৰটো কি বুজাইছে ষ্টাৰতে বুজাইছে যে আমি তাৰ ভেলুটো আনিব বিচাৰিছোঁ এক্স প্লাছ আই এক্স প্লাছ 0 এড্ৰেছত সোমাই পেলাই ভেলুটো উলিয়াইছোঁ আই প্ৰিণ্ট কৰিব এক্স প্লাছ 1 সোমাই পেলাই ভেলুটো উলিয়াইছোঁ বস্তুটো বুজি পালা ঠিক একেধৰণে যদি আমাক তাক দিলেহেঁতেন যে আমাক এৰেখনৰ ভেলু কেইটা নালাগে ইয়াত থকা বস্তুকেইটা এড্ৰেছ কেইটা লাগে তেতিয়া আমি কেনেকৈ কৰিম একেবাৰে সহজ কথা মই যেনিবা আকৌ এটা প্ৰিণ্টে বনালোঁ এড্ৰেছ প্ৰিণ্ট মানে কি আছিল পাৰ্চেণ্টেজ কি আছিলে ক'ৰ পৰা আহিলে এৰেখনক যদি পইণ্টাৰ হিচাপে ধৰোঁ পইণ্টাৰ কেনেকৈ জাইগাই লিখি দিলে হয় নাই এক্স প্লাছ আই এবাৰ আমি কি বুজিম যদি এক্সটো যদি পইণ্টাৰ হয় তো পইণ্টাৰৰ পৰা এড্ৰেছ আমি ডাইৰেক্ট পাই যাওঁ এক্স প্লাছ আই মানে কি প্ৰথমটো এড্ৰেছ 0 হ'ব প্ৰথম নেক্সটটো এড্ৰেছ বস্তুটো বুজি পালানে তো এনেকৈ আমি এখন এৰে পইণ্টাৰ হিচাপে ভাবি ল'ব পাৰোঁ বা বিহাইণ্ড দা কিবা এৰে এখন পইণ্টাৰ নিচিনাকৈ কাম কৰে বস্তুটো বুজি পালোঁ জাষ্ট ডিফাৰেঞ্চটো কি আছিলে যদি ভেলুকেইটা প্ৰিণ্ট কৰিব লগা হয় আমি এনেকৈ প্ৰিণ্ট কৰিব লাগিব এড্ৰেছ প্ৰিণ্ট কৰিব হ'লে এনেকৈ প্ৰিণ্ট কৰিব লাগিব এনে এক্সটো কি এক্সটো এৰেখনৰ নাম যি নাম হয় আমি এইটো বস্তুটো কি হ'ল এতিয়া অ'কে তোমালোকে কিতাপত প্ৰিণ্ট এফটো অলপ বেলেগকৈ দিয়া থাকে তোমালোকে যাতে কনফিউজন নহয় মই বস্তু দেখাই দিম তেনেকৈ দিয়া আছে কিতাপত এনেকৈ দিয়া থাকে the value of element percentage be this percentage দুবাৰ পাৰ্চেণ্টেজ দিয়া প্ৰথমবাৰ আই কল কৰিব ছেকেণ্ডবাৰ ষ্টাৰ এক্স প্লাছ আই কল কৰিব তো ইয়াতনো কি হয় যাবা দেই ইয়াত মানে এনেকৈ আহে বস্তুটো ইয়াত পাৰ্চেণ্টেজ যি দিয়া আছে কেনেকৈ দুটা ভেলু বাঢ়িব আহিব সেইটোৰ কাৰণে আই পৰা আহিব তোৰ কাৰণে ষ্টাৰ এক্স প্লাছ আই পৰা আহিব মানে কি এই বস্তুটো কি প্ৰিণ্ট কৰিছে আই মানে কি 0 মানে কি বুজাইছে বা ধৰি লওঁ আমি এইটো আই প্লাছ 1 দিব পাৰোঁ তাৰমানে কি হ'ব the value of element এই নম্বৰ এলিমেণ্টটো বিচাৰিছ 1 নম্বৰ এলিমেণ্ট সেইকাৰণে পাৰ্চেণ্টেজ দি জেগাত আই প্লাছ 1 আহিব আই মানে কি 0 প্লাছ 1 মানে এলিমেণ্ট 1 এইটো পাৰ্চেণ্টেজ দি মানে কি এইটো এক্স প্লাছ আই মানে কি ফাৰ্ষ্ট এলিমেণ্টটো এড্ৰেছ ষ্টাৰ মানে 5 তেনেকৈ নেক্সট টাইম এনেকৈ প্ৰিণ্ট হ'ব ইয়াত 2 লিখিব ইয়াত 7 লিখিব বস্তুটো জাষ্ট প্ৰিণ্ট এফটো ভাল দেখাবৰ কাৰণে মানুহটোৱে যাতে বুজি পাওক পিছত টপিলে যে কেই নম্বৰ এলিমেণ্টটো ভেলু প্ৰিণ্ট কৰিছে 1 নম্বৰটো প্ৰিণ্ট কৰিছে 5 হয় 2 নম্বৰটো প্ৰিণ্ট কৰিছে 7 হয় এইবোৰ যে দিবই লাগিব কথা মানে কিন্তু দিয়া পইণ্টটো বুজি পালানে যাতে স্ক্ৰীনখনত বস্তুটো ক্লিয়াৰকৈ আহে যে কেই নম্বৰ এলিমেণ্টটো প্ৰিণ্ট কৰিছে বুজি পালা অ'কে সেইকাৰণে এইটো কনফিউজ নহ'ব তো এতিয়া আমি গম পালো যে এখন এৰে পইণ্টাৰ হিচাপে কাম কৰে ভিতৰি আৰু এনেকৈ আমি এখন এৰে পইণ্টাৰ হিচাপে কল কৰিব পাৰোঁ এতিয়া আমি চাম লাষ্ট বস্তুটো যে ডাইনেমিক মেমৰি এলোকেশ্যন কি হয় তাৰ সহায়ত আমি কি কৰিব পাৰোঁ এণ্ড সেইটো আমাক কেলে শিকাইছে ব'লা আমি চাওঁ এইটো তো এতিয়া আহি গ'ল আমাৰ ডাইনেমিক মেমৰি এলোকেশ্যন তো চাবা দেই ইমান টান নহয় বস্তুটো ধৰি লোৱা এই প্ৰব্লেমটোকে যেনিবা আমি চিন্তা কৰা এটা ধৰণে
এইখিনি আমি কাম কৰিছো নে তো আমাক মানে এৰেখন প্ৰিন্ট কৰিব দিছে কি কৰিব দিছে এৰে লগত আমাক যিমানখিনি কাম কৰিব নিদিয়ক কিয় আমি কৰিব পাৰিছো কিন্তু ইয়াত এটা বস্তু মন কৰিছানে যে এৰেখনত আমি স্পেচ দিছিলো 10টা ইউজ হল আকৌ 5টাহে বাকি 5টা কি হল মেমৰিখনত দিয়াটোতো দিছে আমাক যেতিয়া আমি এখন এৰে এনেকে ডিক্লেয়াৰ কৰি দিম আমাক যিমানটা স্পেচ বিচাৰিছো সিমানটা স্পেচ দিয়ে দিব তাৰ ভিতৰত আমি যিমানটা ইউজ কৰো আমাৰ কথা কিন্তু যেতিয়া আমি ভালছে এটা প্ৰগ্ৰাম বনাবলৈ যাম সফটৱেৰ এটা বনাবলৈ যাম এনেকুৱা মেমৰি লিকেজ বিলাক আমি এফৰ্ড কৰিব নোৱাৰো মানে কাৰণ কেলে মেমৰিখন লিমিটেড থাকে আনলিমিটেড নাথাকে ন তো যিমান কম পাৰো আমি সিমান লিকেজ নহবলৈ চেষ্টা কৰিব লাগে ভাল প্ৰগ্ৰাম এটা বনাবলৈ কাৰণে এইটো অৱস্থাত সম্ভৱ হয় জানো ধৰি লোৱা এতিয়াতো আমি ৰাখিছো ইয়াত যেনিবা ভেলু কেইটা আমি ৰাখিছো কিন্তু আমি যেতিয়া সফটৱেৰ বনাও আমি প্ৰগ্ৰাম বনালে আমি ইনপুটহে লওঁ মানুহৰ পৰা যে মানুহজনে হাউ মেনি এলিমেন্টস ডু ইউ ওয়ান্ট এটা হাউ মেনি এলিমেন্টস ডু ইউ ওয়ান্টত হেতুত কোনো ফিক্স ভ্যালু হয় জানো কোনবাই 3টা ৰাখিব বিচাৰিব পাৰে কোনবাই 5টা ৰাখিব বিচাৰিব পাৰে কোনবাই 100টা ৰাখিব বিচাৰিব পাৰে তো আমি আগতে গম পাম জানো নাপাও নহয় আমি যেতিয়া সফটৱেৰটো বনাই থাকিম তেতিয়া আমি গম পাম জানো আমাৰ ইউজাৰজনে কেটা নাম্বাৰ দিব নাপাও হেতু কাৰণে আমি এনেকুৱা ফিক্স ভ্যালু ৰাখিবই নোৱাৰো আমি যেনিবা সেফটি কাৰণে বলে 1000টা ৰাখি দিলো যে 1000ৰ তলত যিমানটা মানুহে ৰাখিব পাৰিব কিন্তু যদি কোনোবাই এটা ৰাখে 999টা 999টাটো গল কিন্তু এনেই গল মেমৰি লিকেজ খিনি তো হেতু কাৰণে আমি কি কৰিম এটা কনসেপ্ট আছে ডাইনামিক মেমৰি এলোকেশন মানে মেমৰি এলোকেশন মানে কি যে মেমৰি আমাৰ প্ৰগ্ৰামটো দিয়া কিমানটো মেমৰি লাগিব এতিয়া ইয়াত যেনিবা আমি আগতে দি দিছো এই পাৰ্টটোকো মেমৰি এলোকেশন বুলিয়ে কৈছে যে 10টা মেমৰি দি দিছো আমি 10টা প্লেচ দি দিছো মেমৰি ডাইনামিকলি মানে কি বুজাইছে যে সেই প্ৰগ্ৰামটোৰ অৱস্থাত চলি থাকোতে যিমানটা লাগিব সিমানটাহে দিম মানে এটাও এক্সেস নিদো যাতে মেমৰি লিকেজ নহয় পইণ্টটো বুজি পাইছা ডাইনামিক মেমৰি এলোকেশন কিয় কৰিছো এন্ড এটো সদায় পইণ্টাৰৰ ক্ষেত্ৰতে পইণ্টাৰৰ আমাৰ সহায়তহে সম্ভৱ হ'ব মানে সেইকাৰণে পইণ্টাৰটো বহুত বেছি ইম্পৰ্টেন্ট হয় আমি পইণ্টাৰ্স নোহোৱাকে আমি সি প্ৰগ্ৰামত ভাল এটা প্ৰগ্ৰাম বনাবই নোৱাৰিম সদায় মেমৰি লিকেজ হৈ থাকিব সম্ভাৱনা বেছি থাকিব ওকে এটা আমি চাও বস্তুটো বনাম কেনেকে এতিয়া ইয়াৰ কাৰণে আমি তোমালোকৰ মেমৰি এলোকেশনৰ কাৰণে আমি যদি নিজৰ পিনৰ পৰা মেমৰি দিব বিচাৰো তাৰ কাৰণে এটা ফাংচন আছে মেলক মানে মেমৰি এলোকেশন মেলক যি কোৱা হেতু কিন্তু stdio.h হেডাৰ ফাইলটো নাই মানে তাৰ কাৰণে বেলেগ এটা হেডাৰ ফাইল আমি ইনক্লুড কৰিব লাগিব প্ৰথমটো ইটোটো ইনক্লুড কৰিবই লাগিব ইনক্লুড stdio.h এটো ইনক্লুড কৰিবই লাগিব আৰু এটা আমাৰ হেডাৰ ফাইল আছে তো হৈ গৈছে স্ট্যান্ডার্ড লাইব্ৰেৰী বা stdlib.h তাৰ ভিতৰত মানে এই ফাংচনটো সোমাই আছে এই ফাংচনটো কাম কি মেমৰি এলোকেশন কৰি দিয়ে এটা মেমৰি দিয়াৰ পিছত মেমৰি আকৌ উলিয়াও লব পাৰো আমি এটা কামটো হৈ গল বোলে তুমি বোলে ধৰি লোৱা 10টা নাম্বাৰ ৰাখিবলৈ কাৰণে মেমৰি দিলা সেই কামটো হৈ গল তাৰ তুমি মেমৰিখিনি তুমি উলিয়াই আনিব লাগিব ন কামখিনি হৈ যোৱাৰ পিছত মেমৰি ৰাখি লাভ নাই সেই বস্তুটো ডিএলোকেশন পাৰ্টটো আছে কিন্তু আমাৰ এতিয়া সিলেবাসৰ ভিতৰত নাই তো এই বস্তুটো মানে মনত ৰাখিবা অকল মেলক কৈছিলে নহব আমি ডিএলোকেশনো কৰিব লাগিব খালি এতিয়া আমাৰ নাই বৰ্তমান বস্তুটো তো আমি এতিয়া অকল মেমৰি এলোকেশনটোহে ৰাখিম ওকে কৰিম কেনেকে চাবা একেবাৰে সহজ ইমান টান নহয় বস্তুটো জাস্ট এটা লাইন মনত ৰাখিব লাগে সেই কামটো কেনেকে কৰিব লাগে চাবা দেই প্ৰথমতে আমি এটা পইণ্টাৰ খুলিব লাগিব ইয়াত আমি এৰে নুখোলো পইণ্টাৰৰ সহায়তে আমি এৰে বনাম তো এটা পইণ্টাৰ খুলিম int পইণ্টাৰ যদি ক্যাৰেক্টাৰ ৰাখিবলৈ হয় চাৰ পইণ্টাৰ খুলিলো তেনেকে এটা কথা তাৰ নাম ৰাখিছো যেনিবা নাম ওকে আৰু এটা আমি লুপৰ কাৰণে ভেৰিয়েবল খুলিছো ওকে এতিয়া কথাটো হৈ গৈছে ইয়াত আমি কিমানটা মেমৰি দিম সেই বস্তুটো আমি গম নাপাও ন আৰু এটা ভেৰিয়েবল খোলো আমি যেনিবা এক মিনিট ৰবা দেই এলিমেন্ট যেনিবা এতিয়া আমি মানুহজনৰ পৰা সুধিম তেওঁ কিমানটা এলিমেন্ট ৰাখিব বিচাৰিব এৰেখনত সো এৰে বিষয়ে মই মানে এক্সপ্লেইন কৰি থকা নাই কাৰণ চেপ্টাৰ 6 ত আমি এৰে পঢ়ি আহিছো জানো এৰেত আমি একাল ভ্যালু থাকে কেনেকা থাকে কি থাকে হয় তো প্ৰথমতে মানুহজনৰ পৰা আমি মানে ইউজাৰজনৰ পৰা সুধি লম যে হাউ মেনি এলিমেন্টস ডু ইউ ওয়ান্ট তেতিয়াহে আমি দিব পাৰিম তেওঁ 20টা বিচাৰিলে 20টা স্পেচ দিম 100টা বিচাৰিলে 100টা দিম তো প্ৰথম সুধি লব লাগিব
how many elements do you want সেইটো লিখিবা আৰু তোমালোকে সেইটো আমি scanf কৰিম scanf কৰি ৰাখিম ক'ত এলিমেন্টত ৰাখিম তো এইখিনি অৱস্থালৈকে আমাৰ ওচৰত কিমানটা আমি জেগা দিব লাগিব আমাৰ ওচৰত আছে এই এলিমেন্টৰ ভিতৰত সোমাই আছে দিম কেনেকে জেগা এটা বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট ৰাখিম ক'ত এইটোকা জেগাতে ৰাখিম তো আমি লিখিম নাম এইটো পইণ্টাৰ হয় এতিয়া প্ৰথমতে আমি এই বস্তুটো লিখিম ইয়াত দেখিছা যে ষ্টাৰটো পিছত আছে পইণ্টাৰটো ষ্টাৰ আগতে থাকে এইটো কি বস্তু কৈ আছে দে কি বস্তু এইটো ষ্টাৰটো পিছত দিলে কথাটো বেলেগ হয় তাৰপিছত আমি লিখিম মেলক মেমৰি এলকেশ্যন তো এতিয়া মেলক কিমানটা মেমৰি দিম যিমানটা মানুহে খুজিছে তো এলিমেন্টত যিমানটা ভ্যালু আছে এলিমেন্ট ইনটু এইটো ইনটু দেই এটা কিমানটো সাইজ দিব লাগিব এটা আইএনটি যিমান সাইজ থাকিব চোৱা মানুহজনে যেনিবা আইএনটি ৰাখিব বিচাৰিছে যেনিবা 5টা ভ্যালু ৰাখিব বিচাৰিছে মই কিমান স্পেস দিব লাগিব এটা আইএনটি কিমান স্পেস থাকে 4টা বাইট থাকে তো 5 into 4 20 দিব লাগিব মুঠতে তেওঁ যদি 6টা ৰাখিব বিচাৰে 6 into 4 24 দিব লাগিব নহয় জানো তেওঁ যিমানটা ৰাখিব বিচাৰে তাৰ লগত মই কি ইনটু কৰিব লাগিব এটা আইএনটি যিমান থাকে তেওঁ যদি ক্যাৰেক্টাৰ ৰাখিব বিচাৰিলে দেন এটো কিহৰ লগত ইনটু কৰিলে এটা ক্যাৰেক্টাৰ যিমান থাকে তুমি 4 বাই নিজে লিখিম নেকি নিলিখো এটা আমাৰ ইজি ফাংশন এটা আছে যে সাইজ অফ বুলি বস্তু এটা আছে তাৰ ব্র্যাকেটত লিখি পেলাই আইএনটি দি দিম তো সাইজ অফে কি কৰে এনে প্ৰত্যেকটা বস্তু চাম দে কোনে কি কৰে এই সাইজ অফতে কি কৰে সাইজ অফৰ ভিতৰত স্পেস নাই দে ক্যাপিটেল লেটাৰ নাই সাইজ অফৰ ভিতৰত যদি আইএনটি দি দিও এই মানে এটা আইএনটি কিমান সাইজ এটো নিজে নিজে ৰাখি লয় মানে আমি 4 বাইট লিখিব নালাগে হে নিজে 4 বাইট উলিয়াই ল'ব তাক কি হল ইনটু কৰিছো যিমানটা এলিমেন্ট থাকিব জানো আমি এটা মানে মেলকৰ কাম কি হল মেমৰি দিয়া এই বস্তুটো টাইপ কাস্টিং বুলি কয় এইটো বস্তু মনত ৰাখিবা এইটো স্টাৰটো পিছত দিয়াটো কেনে টাইপ কাস্টিং কয় কোনটো টাইপৰ ইনফৰমেশন আমি তাক চেঞ্জ কৰিম স্পেস যে দিম যে 4 বাইট দিলো হেকিনটা সীমিত নহয় আমি কব লাগিব যে আমি আইএনটি ৰাখিব বিচাৰিছো হেতু কাৰণে টাইপ কাস্টিং বুলি কয় যে হেতু টাইপলে চেঞ্জ কৰি দিয়ক বুলে মোক বুলে 20টা স্পেস দিছে হে 20টা স্পেস যে ইয়াত গম পালো 4টা বাইট থাকিব মানুহে যা 5টা ৰাখিব বিচাৰিছে ইন টোটাল 20টা স্পেস দিব ন হে 20টা স্পেসক আইএনটি লে কনভাৰ্ট কৰি দিয়া মানে কি 4টাকে 5টা স্পেস দিব হেতু কাৰণে আমি টাইপটো কাস্ট কৰি দিব লাগিব টাইপ কাস্টিং কয় মানে কি হলে আমি চেঞ্জ কৰিছো তাক তাৰ স্টাৰটো পিছত থাকে তো এই গোটে পাৰ্টটোৱে আমাক কি বুজাই দিলে যে এই পইণ্টাৰটোত এই নাম পইণ্টাৰত আমাক হিমানটা স্পেস দি দিলে যিমানটা আমি স্পেস দৰকাৰ আছিল যদি মানুহজনে ক্যাৰেক্টাৰ ৰাখিব বিচাৰিলেতেন ইয়াৰ টাইপ কাস্টিংটো 4 হলতেন এখিনটো সাইজ অফ 4 হল বস্তুটো বুজি পালা এই লাইনটোতে গোটে খেলটো আছে এই লাইনটোতে ডাইনামিক মেমৰি এলোকেশন হৈছে আমাৰ এই লাইনটোতে এতিয়া আমাৰ ওচৰত নামৰ ভিতৰত মানুহজনে যেটা বিচাৰে তেটা স্পেস থাকিব আমি দিয়াই নাই মানুহজনে 20টা বিচাৰিলে 20টা থাকিব 50টা বিচাৰিলে 50টা থাকিব 1000 বিচাৰিলে 1000 থাকিব বুজি পালা কথাটো কিমান ভাল হল দিয়া নেক্সট আমি কথাটো কি হল নেক্সট আমি কি স্পেসটো পাই গলো 20টা স্পেস পাই গলো তো মানুহজনেটো হিমানটা এলিমেন্ট ভৰাব লাগিব এতিয়া এৰে ইনপুটটো তুমি হেতু চাও সিস্টেমটো হে এতিয়া আমি এই পইণ্টাৰটোক এৰে বুলি ধৰিম এই পইণ্টাৰখনক তোমালোকে এৰে বুলি ধৰিবা তো এৰে যেনেকে কাম কৰা তেনেকে কাম কৰিবা অলপ এটা শিফট হ'ব এই শিফটটোকে দেখাইছো এৰে হলে আমি কি কৰো যিমানটা এলিমেন্ট থাকে তাৰ ইনপুটটো কেনেকে লও ফৰ লুপ এটা বনাও i = 0 কৰো কিমানটা এলিমেন্ট আছে আমাৰ ইয়াৰ ওচৰতে আছে তাতো লিখিম কিমানটা টোটাল এলিমেন্ট আছে দেন i প্লাস তোমালোকৰ চেপ্টাৰ 6 টো ক্লিয়াৰ থাকিব লাগিব মই আকৌবাৰ কৈছো মই যোৱা ভিডিওটো কৈছিলো চেপ্টাৰ 7 আৰু চেপ্টাৰ 8 কমপ্লিট কৰিবলৈ কাৰণে চেপ্টাৰ 6 টো কমপ্লিট লাগিবই মানে তাৰ পিছত হেতু নহলে আমাৰ একচুৱেলি লাভ নহয় আমি মানে এই বস্তুটো মানে কমপ্লিটলি মানে লাকৰ ওপৰত গৈছে যে এক্সামত কেনেকুৱা আহিব কিন্তু চেপ্টাৰ 6 কমপ্লিট থাকিলে আমাৰ 100% আমাৰ আমি কৰিব পাৰিম সলভ বস্তুটো তেতিয়া কথাটো কি হৈ গল একেধৰণে কৰিছিলো ন আমি কি কৰিছিলো ইনপুট লবলৈ কাৰণে মানুহজনক সুধিছিলো এন্টাৰ এলিমেন্ট সব একে এন্টাৰ এলিমেন্ট তো মানুহজনে এলিমেন্টটো দিব হে মানুহজনে এলিমেন্টটো দিয়াৰ পিছত আমি ক'ত ৰাখিম আমি হে আগতে এৰে কোন ৰাখিছিলো এটা ক'ত ৰাখিম
পইণ্টাৰ, এতিয়া পইণ্টাৰখন এৰে নহয় জানো, তো পইণ্টাৰ ৰাখো কেনেকে, পইণ্টাৰটোৰ নাম দিবা প্লাছ আই লিখি দিবা। অলপ আগতে আমি চালো ন, কেলে আগতে আমি স্কেন এফত কি দিছিলো, স্কেন এফত এম্পাৰচেণ্ড চিম্বল দি পেলাই এৰে এখন দি পেলাই লিখিছিলো নে, এম্পাৰচেণ্ড কেতিয়া দিও, নৰ্মেল ভেৰিয়েবল থাকিলে। পইণ্টাৰত এড্ৰেছৰ কথা, এম্পাৰচেণ্ডৰ কাম কি হ'ল, এড্ৰেছটো দেখুওৱা। এতিয়া পইণ্টাৰৰ ক্ষেত্ৰত এড্ৰেছ দেখাব লাগে জানো, দৰকাৰ নাই, তো আমি এনেকে ৰাখিম। তো সেইটো কাৰণে আমি ইয়াত ডাইৰেক্ট নামটো লিখিব পাৰিলো, কাৰণ সেইটো পইণ্টাৰ হয়। এন প্লাছ আই কেলে দিব লাগে অলৰেডি মই অকমান আগতে কলো। তো স্কেনএফ কৰিব হলে এই বস্তুটো, তো ডিফাৰেন্সটো বুজি পালা। তো আগতে আমি এৰেত এনেকে লিখিছিলো, এতিয়া ইয়াত এনেকে লিখিম। তোমালোকৰ বুকত এটা ভুল কৰি থোৱা আছে, চাবা দেই, সেই ভুলটো ফলো নকৰিবা। স্কেনএফ কৰোতে কি আমি ভেলুটো থৈছোহে, এড্ৰেছৰ কথা পাতিছো, ভেলুটো অনা নাই। তো এই ষ্টাৰটো দিব নালাগে, কিন্তু স্কেনএফতে ষ্টাৰটো দিব নালাগে, তোমালোকৰ বুকত দি থোৱা আছে, সেইটো তোমালোকৰ বুকত ভুল হৈ আছে, সেই বস্তু নকৰিবা। কাৰণ ভেলু আনিবলৈ হলেহে আমি সেই ষ্টাৰটো দিওঁ, অলৰেডি আমি জানিলোৱে, স্কেনএফত এনেকে লিখিলেও হৈ যাব। ঠিক একেধৰণে এইটো হৈ গল যে ইনপুট লবলৈ কাৰণে, ইনপুট টু দি এৰে বা ইনপুট টু এৰে থ্ৰু পইণ্টাৰ। এতিয়া সেইটোক আমি প্ৰিন্ট কেনেকে কৰিম, একেধৰণে আমি এৰে এখন কেনেকে প্ৰিন্ট কৰিছিলো, এৰে প্ৰিন্ট কৰা চিষ্টেমটো আছিলে, এইটো চিষ্টেমত আছিলে জানো এৰে, তো প্ৰিন্ট এফ। এতিয়া এৰে এখনৰ এলিমেন্ট কেইটা প্ৰিন্ট কৰিবলৈ কাৰণে পাৰ্চেন্টেজ দি ক'ৰ পৰা প্ৰিন্ট কৰিম, এৰেখনৰ নাম হৈছে আমাৰ নাম, খালি এবাৰ যেটা ভেলু লাগে আমি এখানে নাম প্লাস আই কৰি দিম। তো বস্তুটো বুজি পাবা, তোমালোকে এটা চ্যাপ্টাৰ 6 পৰা ইয়াৰ মাজত ডিফাৰেন্স ক'ত ৰাখিবা, য'ত য'ত আমি এম্পাৰচেণ্ড মাই স্কেনএফত এৰে এখন আৰু এনেকে আই দিছিলো ন, তাত আমি এইটো লিখিম, য'ত আমি অকল নাম আই লিখিছিলো, যেনেকে নাম আই, যেনেকে মডুলাছ 2 ইকুৱেল 0 লিখিছো ন, ইভেন অল উলিয়াবলৈ কাৰণে, ইয়াত জাস্ট এই বস্তুটো জেগাত আমি এইটো লিখি দিব লাগে, ষ্টাৰ নাম প্লাস আই মডুলাছ 2 ইকুৱেল 0। তো বস্তুটো বুজি পালা নাই, একেটা বস্তু এৰেটো বনাইছো ন আলটিমেটলি, জাস্ট এৰে এখন এনেকে কল নকৰো, পইণ্টাৰত আমি এনেকে ভেলু কেইটা আনো আৰু এনেকে ভেলু কেইটা ভৰাও। ডিফাৰেন্সটো বুজি পালা নাই, একেবাৰে সহজ। ঠিক আছে, বুজি পালো। এতিয়া আমি নেক্সট এটা দুটা প্ৰব্লেম সলভ কৰি চাওঁ, তাৰপিছত আমাৰ এইটো চেপ্টাৰ খতম। তো এটা তোমালোকৰ ইয়াতে নৰ্মেল মই প্ৰগ্ৰাম এটা সলভ কৰি দেখাইছো, ইয়াত তোমালোকে চাবা, তোমালোকে যদি প্ৰব্লেম খিনি চোৱা এক্সাৰসাইজত, তোমালোকক ফাংচনো বনাবলৈ দিছে, আকৌ ডাইনামিক মেমৰি এলোকেশনো দিছে, চিধা পইণ্টাৰ বুলি কৈ দিয়া নাই। ফাংচন আৰু যদি ডাইনামিকলি মেমৰি এলোকেট কৰিবলৈ কয়, তুমি পইণ্টাৰ ইউজ কৰিব লাগিব। তো দেখিছা নাই কেনেকে ইটোৰ লগত ইটো কানেকশ্যন আছে, তুমি ডাইৰেক্ট বোলে মই বোলে চেপ্টাৰ 7 পঢ়ি যাম, সেইটো নহব মানে, বা চেপ্টাৰ 8 পঢ়ি যাম, তেনেকে নহয় মানে। একচুৱেলি সেই চেপ্টাৰ 6, 7, 8 একেলগে পঢ়িব লাগিব। তো সেইকাৰণে মই কৈছো যে ইয়াত কমন চোৱা, তোমালোকে মানে কমন কুৱেশ্যনটো মই দিম বাৰু, যোনবিলাক আহি থাকে, তাত তোমালোকে নিজে ভাবা, ইয়াত যদি তোমালোকে কিমান মুখস্থ কৰিবা, তো কডিংটো কেতিয়া মুখস্থ কৰা বস্তুৱে নহয়, ইদাৰ তোমালোকে কমপ্লিটলি বুজি যাব লাগিব, নহয় কমপ্লিটলি তোমালোকে লাকৰ ওপৰত যাব লাগিব। তো আমি লাকৰ ওপৰত নচলো, আমি বস্তুটো বুজি চাম, ইমান টান বস্তুটো নহয়, ৰকেট চাইন্সো নহয়, মানে তোমাৰ ৰকেট চাইন্স হোৱা হলেও বুজি গলো, আমি কোনো ডাঙৰ কথা নাই, হয় নাই, তুমি সেই পইণ্ট খিনি বুজি, তো চেপ্টাৰ 7, 8 টো তোমালোকে চালে বুজি পাবাই, 6 টো বুজি পাবাই, কোনো কথা নাই তোমালোকে, জাষ্ট হান্দি মগজে ফলো কৰি যোৱা, একদম ইজি। ওকে, আমি তো প্ৰথম প্ৰব্লেমটো চাওঁ, বুকত কি দিয়া আছে, write a C program to dynamically allocate memory to dynamically allocate memory for an array to store 10 integers and display the first 5 out of them, and display the first 5 out of them। একেবাৰে সহজ কুৱেশ্যন, চাবা আমি কুৱেশ্যনটো পঢ়িব কি লাগে, আমাক কৈছে যে এখন এৰে বনাব কৈছে, খালি ডাইনামিকলি মেমৰি এলকেট কৰিব কৈছে, কিমানৰ কাৰণে, 10টাৰ কাৰণে। তো আমি যে 10টা মেমৰি লাগিব আমি আগতে গম পাওঁ, তো মানুহজনক আগতে সুধিব নালাগে হাউ মেনি এলিমেন্টস ডু ইউ ৱান্ট, নহয়, আমি 10 বুলি জানোৱেই, সেইকাৰণে আমি সেই ষ্টেপটো স্কিপ কৰিম। তাৰপিছত দেখাবলৈ যেনিবা অকল 5টাক কৈছে, ইয়াতকে সহজ প্ৰব্লেমে নাই। চাবা কেনেকে সলভ কৰিম আমি, প্ৰথমতে ইনক্লুড, ইয়াত খালি ইনক্লুড দুটা হ'ব, আমি জানোৱে, stdio.h include stdlib, কেলে ডাইনামিকলি আমি মেমৰি এলকেট কৰিব লাগিব, standard library.h
তাৰপিছত আহি গ'ল আমাৰ INT মেইন আমাক কি কৈছে ডাইনামিকলি মেমৰি এলাৰ্ট কৰিবলৈ কাৰণে আমি পইণ্টাৰ এটা খুলিব লাগিব নাম যেনিবা ARR দিছো এটা লুপৰ কাৰণে ভেৰিয়েবল খুলি দিলো ইয়াত আমি কিমানটা এলিমেন্ট থাকিব সেইটো সুধিবলৈ দৰকাৰ নপৰে কেলে আমাক কৈ দিছে যে 10টা ইন্টিজাৰ থাকিব বুলি ওকে তো এতিয়া আমি ডাইনামিকলি মেমৰি এলাৰ্ট কেনেকৈ কৰিম পইণ্টাৰটো খুলিম তাৰপিছত প্ৰথমতে আমি টাইপ কাস্টিং কৰিম কাৰণ INT লে কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিম কিন্তু কিমানক কনভাৰ্ট কৰিম তো মেমৰি কিমানক দিম মেলক লিখিম মেলক আমি ইয়াত 10টা বুলি জানো আগৰটো আমি গম নাপাইছিলো মানে এলিমেন্ট সুধি লৈছো তেতিয়া আমি 10টা দিব লাগিব বুলি জানো 10 ইনটু কিমান হ'ব এটা INT যিমান সাইজ থাকে ইমানটা দিম আকৌ খেল খতম একেবাৰে সহজ তো 10টা আমি পাই গলো এতিয়া কথাটো হৈ গল তো 10টা ইন্টিজাৰ আমি জায়গাটোৱে দিলো মানুহৰকটো হুদা নাই ন কি এলিমেন্ট লাগিব তো আমি এটা কি এলিমেন্ট লাগিব হুদিম এটো তাৰ কাৰণে আমি কি কৰিম for I is equal to 0 I less than কি 10 আমি জানো ইয়াত 10টা আছে বুলি তো I plus plus তো আমি কি scanf printf কৰিব লাগিব printf ত আমি লিখিম enter an element ওকে হে এলিমেন্ট আমি ক'ত থম হে এৰে খনত থম কিন্তু এবাৰ আমি এৰে নাই পইণ্টাৰ আছে পইণ্টাৰ থাকিলে এম্পাৰচেণ্ট নিদো পইণ্টাৰটো নাম লিখিম প্লাস I কৰিম বুজি পালো নে কথাটো এতিয়ালৈকে আমি বুজি পালো তো এইখিনিলৈকে আমাৰ আধা প্ৰবলেমটো সলভ হৈ গল 10টা এলিমেন্ট ৰাখিলো ৰখাৰ পিছত ইয়াৰ পিছৰ ষ্টেপটো কি তাৰে 5টা দেখাব গৈছে 5টা দেখাবলে কি কৰিম আমি লুপটো 5 বাৰ খুলিম তো I is equal to 0 I less than 5 I plus plus এইখিনিতে হৈ গল আমাৰ তো দেখাবলে কাৰণে printf লিখিম printf এলিমেন্ট কিটা কি দেখাম পার্সেন্টেজ d হয় এলিমেন্ট কিটা কপা আহিব এৰে পা আহিব কিন্তু পইণ্টাৰ কাৰণে আমি ষ্টাৰ দিব লাগিব তেতিয়া প্ৰিন্ট হ'ব এৰে প্লাস I এইখিনিতে আমাৰ খেল খতম ৰিটাৰ্ন 0 একে ক্লোজ তোমালোকে স্ল্যাশ এন দিব পাৰা লাইনটো ব্ৰেক কৰিবলৈ কাৰণে বুজি পালো এতকে সহজ কিবা প্ৰবলেম আছে জানো নাই একে গুটেখন এৰে গুটেখন খালি জাস্ট এৰে সিস্টেমটো ইয়াত বদলি হয় স্ক্যানএফত ইয়াত বদলি হয় প্ৰিন্টএফত বস্তুটো বুজি পালো তো চেপ্টাৰ 6 again তো চেপ্টাৰ 6 is the most important chapter মানে তোমালোকৰ সিলেবাসখনক টাৰ্গেট কৰি পেলে সবতকে ইম্পৰ্টেন্ট চেপ্টাৰ আছে চেপ্টাৰ 6 তোমালোকে এটো স্কিপ কৰিম বুলি কেটা নাভাবিবা যদি তোমালোকে 70 আউট অফ 70 আনিব বিচাৰিছা চেপ্টাৰ নম্বৰ 6 টো লাগিবই আমাক ভালছে তোমালোকে চোৱা মোৰ ভিডিও খিনি যদি বলে ভিডিওত বুজিব দিগদাৰ আছে মই আকৌ বনাই দিম লাগিলে ওয়ান শট টাইম নপা তোমালোকে চিন্তা কৰিব নালাগে এজন দুজনে কৈছে যে বুজিবলৈ দিগদাৰ আছে বা চাবলৈ দিগদাৰ আছে মই ডেফিনেটলি আনিম বাৰু তোমালোকে আকৌ চোৱাগে চেপ্টাৰ 6 টো কমপ্লিট নকৰাকে চেপ্টাৰ 7 আৰু 8 টো তোমালোকে নচুবাও ওকে বুজি পালো আমি কথাটো চেপ্টাৰ 8 টো খতম ইয়াত কেটামান ভাল প্ৰবলেম কেটামান আছে টান বুলি কেলে কৈছো কাৰণ বহুত কিটা কাম কৰিব দিছে এৰেও বনাব দিয়ে আমাক ফাংচনো বনাব দিয়ে আমাক পইণ্টাৰসও বনাব দিয়ে হয় নাই তো হে প্ৰবলেম কিটা মই নেক্সট ভিডিওত লৈ আহিম নেক্সট মানে যেতিয়া আমি কোৱেশ্চন সলভ কৰিম নেক্সট আমি কেটামান কোৱেশ্চন সলভ কৰি ইম্পৰ্টেন্ট যোন কিটা মানে টান কোৱেশ্চন কিটা তোমালোকে গোটেই কিতাপখনত যিমান কিটা টান কোৱেশ্চন পোৱা হেকিটাক মই সলভ কৰি দিম মানে তো তাৰ আন্ডাৰত থাকিব বাকি এইখিনিতে মই চেপ্টাৰ 8 টো অলমোস্ট তোমালোকে মানে চোৱা যিমানটো বুজিব লাগিছিল তো 100% হৈ গল তো প্ৰবলেম আমি 80% সলভ কৰিলো 20% প্ৰবলেম ৰিমেইনিং আছে আহি যাব তোমালোকে চিন্তা কৰিব নালাগে নেক্সট তোমালোকৰ ভিডিও আহিব চেপ্টাৰ নম্বৰ 10 তাৰপিছত তোমালোকৰ কমন কোৱেশ্চন খিনি দি দিম তোমালোকে যাতে বহুতে কৈ আছে কমন কোৱেশ্চন মই সেই বস্তুটোত মানে বিলিভ নকৰিম মানে যে কমন কোৱেশ্চন পঢ়ি যাম আমি কাৰণ আমি বুজাটো লাগে বাট মই তথাপি তোমালোকক কমন কোৱেশ্চন দিম তাৰপিছত এইখিনি সলভ কৰিম বাকি আমাৰ পৰীক্ষা আগৰ কেইদিন বন্ধ আছে সেইকিদিন আমি পুৰা কমপ্লিট প্ৰেক্টিছ কৰিম তেতিয়ালৈকে তোমালোকে বাকিখিনি মানে যিমানখিনি সাবজেক্ট আছে তাৰ পৰীক্ষা দি থাকা মোৰ ভিডিও আহি থাকিব লাহে দিয়ে আহি থাকিব ভিডিওখিনি তোমালোকে টেনচন ল'ব নালাগে এইকেইদিন যিমান দিনলৈকে কম্পিউটাৰ সায়েন্স পঢ়ি লোৱা তাৰপিছত এই বন্ধ কেইদিনলৈকে তোমালোক গোটেইখিনি থাকিবই তোমালোকে যে চালে হ'ব মই সব ৰেডি কৰি থাকিম ওকে ঠিক আছে তেন্তে চেপ্টাৰ 8 আমাৰ কমপ্লিট কিবা ডাউট থাকিলে মোক কবা এণ্ড অলপ ভিডিওটো অলপ ডাউন হ'ব পাৰে আজি কাৰণ যেহেতু মোৰ গাটো বেয়া হৈছিলে আগৰ নিচিনা আপ টু দা মাৰ্ক হ'ব নোৱাৰিব পাৰে বাট এটা এডজাষ্ট কৰি ল'বা ঠিক আছে তেন্তে লগ পাইছো নেক্সট ভিডিঅ' থেংক ইউ